ডাঙৰ বিটৰুট এটাৰ আধা ফাল লৈছোঁ, টুকুৰাকৈ কাটি মিক্সিৰ জাৰটোত মিহিকৈ পিচি ল'লোঁ। বাউল এটাত লৈ ল'লোঁ। এতিয়া এটা সৰু বাতিৰে এবাতি দিছোঁ পিঠাগুড়ি, গুড় অকণমান দিছোঁ, আপোনালোকে যিমানটো মিঠা খায় সিমানটো হিচাপত দিব। অকণমান নিমখ দিছোঁ আৰু ইলাচি পাউডাৰ অকণমান দিছোঁ। ডাঙৰ চামুচেৰে এচামুচ দিলোঁ ঘিউ। এতিয়া খুব ভালকৈ আটা সনাৰ নিচিনাকৈ সানি আছোঁ। ঢিলা হৈ আছে, গতিকে আৰু এবাতি দিলোঁ পিঠাগুড়ি, আকৌ খুব ভালদৰে সানি আছোঁ। সানি দেখিছেনে, এয়া একেবাৰে আটাৰ লাডুটোৰ নিচিনা হৈছে। অকণমান পিছে কোমলকৈ ৰাখিছোঁ। দুইখন হাততে অকণমান তেল লগাই লৈছোঁ। এতিয়া ডোটোৰ পৰা এটা লাডু লৈ এনেদৰে দীঘলকৈ পিঠাৰ আকাৰ দিছোঁ। আপোনালোকে যিকোনো শ্বেপ দিব পাৰিব, মানে গোলকৈও ৰাখিব পাৰিব। গোটেইখিনি পিঠা সাজি ল'লোঁ। এতিয়া এটা ডাঙৰ কেৰাহীত পানী অলপমান সৰহকৈ উতলাই ল'লোঁ। এটা ফুটা থকা কেৰাহীত তেল লগাই লৈছোঁ। তেল অলপমান লগাই ল'ব লাগিব, নহ'লে লাগি ধৰিব। লাহে লাহে পিঠাখিনি ওপৰত দি দিছোঁ, অকণমান বহলাই মেলি দিছোঁ। ঢাকি দিলোঁ পিঠাখিনি। মিডিয়াম ফ্লেমত 20 মিনিটমান ৰখাৰ পাছত গৰমে গৰমে এখন প্লেটত লৈ ল'লোঁ। হৈ গ'ল বিটৰুট পিঠা। এই পিঠা পিছে গৰমে গৰমে খাই বিৰাটেই সোৱাদ লাগে। ট্ৰাই কৰি চাব দেই। আজিলৈ আহিছোঁ, বাই।